কৃষ্ণ শইকীয়া আপোনাৰ কাষলৈ আহিছোঁ কৌস্তৱে এটা কথা কৈছে যে উজনি অসমৰ যিকেইটা পথ আছে সেইকেইটা পথত আচলতে আপুনি যিমানেই দামী গাড়ী লৈ নাযাওক আপুনি কিন্তু অনুভৱটো গৰু গাড়ীত যোৱাৰ নিচিনাই কৰিব সেই ধৰণৰ অনুভৱেই আপোনাৰ হ'ব আচলতে পথৰ মাজে মাজে যে গাঁত এই কথাটো আমি উলুটাই গাঁতৰ মাজে মাজে পথ বুলি ক'ব পাৰোঁ এতিয়া নগাঁৱৰ বিষয়ে মই অকণমান জানিব বিচাৰিছোঁ কৃষ্ণ শইকীয়া নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে দীঘলীয়া অভিযোগ কিন্তু তাৰ পাছতো নিৰ্মাণকাৰী সেই প্ৰতিষ্ঠানবোৰক নাকি লগাব নোৱাৰে কোনেও কিয় চাওক ইতিমধ্যে যিহেতু বান বিধ্বস্ত এলেকাসমূহত যিহেতু কেইবাটাও পথ ইতিমধ্যে বানৰ পানীয়ে খহাই নিছে গতিকে এই মুহূৰ্তত যদি আমি চাওঁ নগাঁৱৰ মাজমজিয়াৰে পাৰ হৈ যোৱা যি ৭৩ৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে বা এটা ৰাজ্যিক ঘাইপথ আছে গুৱাহাটীৰ পৰা আচলতে মৰিগাঁও হৈ নলতলি সংযোগী পথ এই পথ দুটা কিন্তু এইবাৰ বানত বিধ্বস্ত হোৱা নাই ২০১৭ চনত জখলাবন্ধা অঞ্চলত যি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী নিগৰিছিল আৰু যথেষ্ট ক্ষয়ক্ষতি হৈছিল কিন্তু এইবাৰ বানত কিন্তু তেনেধৰণৰ পৰিস্থিতি সৃষ্টি হোৱা নাই তাৰ বিপৰীতে যদি আমি চাওঁ কেইবাটাও ভিতৰুৱা অঞ্চল আচলতে কেইবাটাও পথ বিধ্বস্ত হৈছে ইতিমধ্যে হাতীমুৰা মথাউৰি যিটো আছিল সেই মথাউৰি ছিগাৰ ফলত বিভিন্ন অঞ্চলত পানী সোমাইছিল সেইসমূহ অঞ্চলৰ গ্ৰামাঞ্চলৰ পথসমূহ বিধ্বস্ত হৈছিল আৰু এই মুহূৰ্তত যেহেতু এটা পথত এটা বানত বিধ্বস্ত এটা পথত মই উপস্থিত আছো মই দৃশ্যাংশ দেখুৱাম পথটো কোন ঠাইত অৱস্থিত সেইটো কথা জনাম এই মুহূৰ্তত যেহেতু এই পথছোৱা কলঙৰ বাঢ়নী পানী ইতিমধ্যে মই উল্লেখ কৰিব বিচাৰিম যে কলঙৰ পানী কিন্তু এতিয়াও বাঢ়ি আছে আৰু কলঙৰ পানীয়ে এনেদৰে এতিয়াও সংহাৰী ৰূপ লৈ আছে আৰু এইটো হৈছে নগাঁও চহৰৰ একেবাৰে দাঁতি কাষৰীয়া নগাঁও যদি আমি চাওঁ নগাঁও কলেজৰ পৰা মাত্ৰ ১.৫ কিলোমিটাৰ দূৰত্বত থকা নগাঁৱৰ মাজৰাতিৰ পৰা শোলমাৰী সংযোগী পথ আৰু এইবাৰ বাঢ়নী পানীয়ে যোৱা ৪-৫ দিনৰ পূৰ্বে এই পথছোৱা কিন্তু বিধ্বস্ত কৰি গৈছিল এই পথছোৱাৰ একাংশ ছিঙি লৈ গৈছিলে গতিকে কলঙৰ বাঢ়নী পানীয়ে ইতিমধ্যে যি সংহাৰী ৰূপ ধাৰণ কৰিছে এতিয়াও কলঙৰ যিসমূহ দাঁতি কাষৰীয়া লোক আছে সেই লোকসকল বানত আক্ৰান্ত হৈছে আৰু কেইবাটাও পথ বিধ্বস্ত হৈ পৰিছে আৰু কেইবাটাও পথ ইতিমধ্যে চিনমুকাম নাইকিয়া হৈ পৰিছে এককাল পৰ্যন্ত পানী আৰু এই পথছোৱা নগাঁৱৰ মাজৰাতিৰ পৰা শোলমাৰী সংযোগী এই পথছোৱাও এতিয়া এনেদৰে পানী বাগৰা পৰিলক্ষিত হৈছে আৰু ৪-৫ দিন পূৰ্বে যিহেতু এই পথছোৱা এটা অংশ খহাই নিয়া হৈছিল আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথা মই এইখিনিতে উল্লেখ কৰিব বিচাৰিম যে এই পথছোৱা নিৰ্মাণৰত অৱস্থাত আছিল অৰ্থাৎ যিছোৱা অংশ ছিগিছে প্ৰায় ২ মাহ পূৰ্বে এই পথছোৱা নিৰ্মাণ কৰা হৈছিল এতিয়াও সম্পূৰ্ণ পথছোৱা নিৰ্মাণ কৰা হোৱা নাই বা সম্পূৰ্ণ নিৰ্মাণ কাৰ্য চলি আছে কিন্তু এই ২ মাহৰ পিছতে এই অংশটো নিৰ্মাণৰ ২ মাহৰ পিছতে এই অংশটো কলঙৰ বাঢ়নী পানীয়ে উটুৱাই লৈ গৈছে গতিকে ৰাইজৰ ক্ষোভ আছিলে ৰাইজে ইয়াৰ পূৰ্বে যেতিয়া আমি বাতৰি সংগ্ৰহ কৰিবলৈ আহিছো ৰাইজে ক্ষোভ প্ৰকাশ কৰিছিল যে আচলতে ইয়াত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি বা ঠিকাদাৰে কোটি টকাৰ আচলতে লুণ্ঠন চলাই আচলতে কোটি টকীয়া যিটো পথ সেই পথটো লুণ্ঠন চলাইছে আৰু তেওঁলোকে নিম্নমানৰ সামগ্ৰী বা যি ধৰণৰ তেওঁলোকে মেটেল ব্যৱহাৰ কৰিব লাগিছিলে সেই ধৰণৰ কৰা নাছিলে আৰু এই পথছোৱা আচলতে ওখ হ'ব লাগিছিল যথেষ্ট তেওঁলোকে চাপৰকৈ এই পথছোৱা বনালে গতিকে যিহেতু কাৰিকৰী জ্ঞানৰ অভাৱ বুলি বহু লোকে অভিযোগ কৰিছিল গতিকে এনেধৰণৰ পথ নিৰ্মাণ কৰাৰ ফলত ঠিকাদাৰসকলে আচলতে কোটি কোটি টকাৰ লুণ্ঠন চলাই এনেদৰে তেওঁলোকে ব্যক্তিগত মুনাফাৰ বাবে পথ নিৰ্মাণ কৰে যাৰ ফলত সামান্য পানী বাঢ়িলে কলঙৰ এতিয়া বাঢ়নী পানীয়ে এই পথছোৱা ২ মাহ নহওঁতে এই পথছোৱাৰ এটা অংশ ইতিমধ্যে খহাই লৈ গৈছে গতিকে স্থানীয় ৰাইজে যিহেতু ইয়াৰ পূৰ্বে বাতৰি প্ৰকাশ কৰোঁতে ক্ষোভ প্ৰকাশ কৰিছিল আৰু আমি বাতৰি প্ৰকাশ কৰাৰ পিছতে বিধায়কগৰাকীয়েও আহি নগাঁও সদৰ সমষ্টিৰ বিধায়কগৰাকী আহি ৰূপক শৰ্মা আহি ইয়াত ঠিকাদাৰক তেওঁলোকে জবাবদিহি কৰিছিল আৰু ঠিকাদাৰক এই সম্পূৰ্ণ তদন্ত কৰা এই পথছোৱা মেৰামতিৰ তদন্ত কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল আৰু যিহেতু এই পথছোৱা ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে নগাঁৱৰ যিহেতু এটা ৰাজ্যিক ঘাইপথো পাৰ হৈ গৈছে আৰু ৰাষ্ট্ৰীয় ঘাইপথ ২০১৭ চনত যেতিয়া বান হৈছিল হাতীমুৰা মথাউৰি ছিগিছিল তেতিয়া জখলাবন্ধাৰ ওচৰত যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছিলে সেই ঘাইপথত যথেষ্ট ক্ষতিসাধন হৈছিল কিন্তু এইবাৰ যিহেতু হাতীমুৰা মথাউৰি ভগাৰ পিছত কলঙৰ বুকুৱেদি আচলতে পানী বৈ আহিছিল তাৰ ফলত আচলতে জখলাবন্ধা বা কলিয়াবৰা যিসমূহ ৰাষ্ট্ৰীয় ঘাইপথ যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছিল সেই ৰাষ্ট্ৰীয় ঘাইপথত পানী উঠা নাছিল গতিকে ৰাষ্ট্ৰীয় ঘাইপথ সুৰক্ষিত হৈ আছিল এইবাৰ বানত কিন্তু তাৰ বিপৰীতে যদি আমি চাওঁ গ্ৰামাঞ্চলৰ বা নগাঁও চহৰৰ দাঁতি কাষৰীয়া এইসমূহ অঞ্চল এতিয়া বানত বিধ্বস্ত হৈছে ইটোৰ পিছত সিটো পথ এনেদৰে খহাই নিয়া পৰিলক্ষিত হৈছে আৰু হাতীমুৰা মথাউৰি যিহেতু এতিয়াও কলঙৰ পানী বাঢ়ি আছে আৰু কলঙৰ দাঁতি কাষৰীয়া যিসমূহ পথ আছিলে সেই পথসমূহৰ এতিয়া কোনো চিনমুকাম নোহোৱা হৈছে এককাল পৰ্যন্ত সেই পথত পানী হৈছে গতিকে পানী শেষ হোৱাৰ পিছত আচলতে বান পৰিস্থিতি খাম কটাৰ পিছত সেইসমূহ পথৰ অৱস্থা কি হয় সেয়া লক্ষণীয় হ'ব
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ